রিনিকি রিনিকি কিনু দেখিলি। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবীন ব্লগ ইউটিউব চেনেল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত আহি উপস্থিত হৈছে। তেওঁ ইয়াৰ বাবে আহিছে যে অসমত এডভান্টেজ আছাম 2.0 মুকলি কৰাৰ বাবে, অৰ্থাৎ বিনিয়োগ কেন্দ্ৰ উদ্যোগ স্থাপন কৰাৰ বাবে। তেওঁ আদৰাৰ বাবে গুৱাহাটী সৰু-সজাই ষ্টেডিয়ামত বিশাল আয়োজন, কোটি টকা খৰচ কৰি, লক্ষ লক্ষ টকা খৰচ কৰি বিশাল আয়োজন। আজি নৰেন্দ্ৰ মোদী অসমত আহিছে, আমাৰ কাৰণে ভাল কথা। নৰেন্দ্ৰ মোদীয়ে অসমত এডভান্টেজ আছাম মুকলি কৰিব, ভাল কথা। কিন্তু তেওঁ আদৰৰ নামত যি লক্ষ লক্ষ টকা খৰচ হল, এই টকাবিলাক ক'ৰ পৰা আহিব? এই টকা উদ্যোগ খুলিব ক'ৰ পৰা আহিব? এই টকা আমাৰ অসম চৰকাৰে বিশ্ব বেংকৰ পৰা হাজাৰ কোটি টকা ঋণ লৈছে, আৰু ঋণ লৈ এই টকা আজি নৰেন্দ্ৰ মোদীক আদৰাৰ বাবে হয়তো খৰচ কৰিছে। আৰু এই ঋণৰ বোজা আমি সাধাৰণ জনসাধাৰণে ভোগ কৰিব লাগিব। আজি নৰেন্দ্ৰ মোদীয়ে সৰু-সজাত বিশেষ ৰথত উঠি ঝুমুৰ নৃত্য শিল্পীসকলক অভিবাদন গ্ৰহণ কৰিছে আৰু কৈছে যে 200 বছৰীয়া ঝুমুৰ নৃত্য প্ৰথমবাৰৰ বিশাল আয়োজন। এই বিশাল আয়োজনত নৰেন্দ্ৰ মোদীয়ে বিশেষ ৰথত উঠি অভিবাদন কৰিছে। গাইজ, এই নৰেন্দ্ৰ মোদীৰ এই ঝুমুৰ নৃত্যত বা বিশেষ ৰথত উঠি কেনেকৈ অভিবাদন কৰিছে আমি চাওঁ। झूमर का कार्यक्रम जहां पर रखा गया है, हजारों की संख्या में कलाकार वहां पर मौजूद हैं। झूमर का कार्यक्रम जहां पर रखा गया है, हजारों की संख्या में कलाकार वहां पर मौजूद हैं और प्रधानमंत्री इस वक्त वहां पर पहुंच चुके हैं। बहुत ही महत्वपूर्ण ये कार्यक्रम है और इस कार्यक्रम में हजारों की संख्या में वहां पर कलाकार पहुंच चुके हैं। हम आपसे अनुरोध करते हैं कि आप कलाकारों का परिदर्शन कर उन्हें अपना स्नेहाशीष प्रदान करें। माननीय प्रधानमंत्री जी के साथ असम के माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी भी। हेलो गाइस, আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত নৰেন্দ্ৰ মোদীয়ে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ ৰথত উঠি, আৰু লগত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ৰথত উঠি গুৱাহাটী সৰু-সজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য শিল্পীসকলৰ অভিবাদন গ্ৰহণ কৰাৰ দৃশ্য। হাজাৰ হাজাৰ মানুহে ভৰি পৰিছে গুৱাহাটী সৰু-সজাই ষ্টেডিয়াম, আৰু তাৰে মাজত বা তাৰে লহে লহে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ ৰথত উঠি ঝুমুৰ শিল্পীসকলৰ অভিবাদন গ্ৰহণ কৰিছে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে, এই লগত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চাওক, হাজাৰ হাজাৰ মানুহ, লক্ষ লক্ষ মানুহ। আমেরিকার বিশ্বাস 200 বছরিয়া হারিয়ালি ইতিহাসের অপরূপ সৌন্দর্য আজ ভারতের যশস্বী প্রধানমন্ত্রী মাননীয় নরেন্দ্র মোদী জিও দেখে ভাকুয়ায় হৃদয় যায়।
হেল্ল' গাইজ, আপোনালোকে স্ক্ৰীণত দেখা পালে যে নৰেন্দ্ৰ মোদীয়ে কেনেকৈ আনন্দ উপভোগ কৰিছে অসমত আহি, আৰু তেওঁক এই আনন্দ উপভোগ কৰাৰ কাৰণে অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লক্ষ লক্ষ টকা খৰচ কৰি গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত বিশাল আয়োজন কৰিছিল। আৰু এই বিশাল আয়োজনত ঝুমুৰ শিল্পীসকলৰ সৈতে নৰেন্দ্ৰ মোদীয়ে একেলগে মাদাল বজাইছে, তেওঁ আনন্দ কৰিছে, তেওঁ ফূৰ্তি কৰিছে ঝুমুৰ শিল্পীসকলৰ সৈতে। আৰু ঝুমুৰৰ মাজত আনন্দ কৰাৰ পিছত তেওঁ অসমবাসীলৈ বা অসমবাসীক ভঙা ভঙা অসমৰে মন ভুলা কথা কৈছে। और असम के मेरे भाइयों एवं बहनों, सोबई के हमार जोहार, मोर भाई बहन सब तहने केर की खबर अपना लोग अटाइके मोर आंतरिक उलोक जोनाइसु आज यात उपस्थित हुई মই বৰ आनंदित होइसु। भाइयों बहनों, आज असम में यहां एक अद्भुत माहौल है, ऊर्जा से भरा हुआ माहौल है।